সমাগত BTC পৰিষদীয় নিৰ্বাচন আৰু ইয়াৰ প্ৰাক মুহূৰ্তত এতিয়া পুনৰবাৰ দেখা যাব আসলতে নেতাৰ মুখত উন্নয়নৰ শ্লোগান। আৰু এই মুহূৰ্তত আমি প্ৰতিবেদনৰ জৰিয়তে দেখাব বিচাৰিছোঁ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ এটা অতি ব্যস্ততা গড়কাপ্তানি পথ, যিটো পথ কুমাৰীঘাটাৰ পৰা গুৱাহাটী হৈ নাগৰিজুলি সংযোগী এটা মূল পথ। আৰু এই মূল পথছোৱাত আজি বিগত 5টা বছৰ নহয় 10টা বছৰ আসলতে এই পথছোৱাৰ ওপৰত কোনো ধৰণৰ চৰকাৰী শিল বালি আঁচনি হওক বা কোনো উন্নতিকৰণৰ কোনো ব্যৱস্থা নকৰাৰ ফলত এই পথটি সম্প্ৰতি জহিক হৈ গৈছে। আৰু মোৰ সহযোগীয়ে দেখুৱাব যে এই পথছোৱা সমগ্ৰ পথছোৱা এতিয়া আসলতে এনেধৰণে জৰাজীৰ্ণ হৈ পৰাৰ ফলত যিসকল পথচাৰী আছে তেওঁলোকে দৈনিক ইয়াত জীয়াটো ভুগিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই যিটো পথ, এই পথটো আমি উল্লেখ কৰিছোঁ যে নাগৰিজুলি পৰিষদীয় সমষ্টিৰ অতি ব্যস্ত এটা পথ। পুৱাৰ পৰা গধূলিলৈকে আসলতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে আৰম্ভ কৰি দৈনিক যান বাহনসমূহ এই পথেৰে চলাচল কৰে। কিন্তু আজিলৈকে এই সমষ্টিটোৰ মূল পথটোত কোনো ধৰণৰ উন্নত কৰিব নোৱাৰা এই সমষ্টিটোৰ বৰ্তমানৰ যিগৰাকী পাৰিষদ তেওঁ হৈছে ধৰ্মনাৰায়ণ দাস। আৰু এই ধৰ্মনাৰায়ণ দাসে বিগত সময়ছোৱাত আচলতে প্ৰায় এই সমষ্টিটোত দুটাকৈ কাৰ্যকাল ইয়াত নিৰ্বাহ কৰিছে। কিন্তু তাৰ পিছতো উন্নয়নৰ নামত এনেধৰণৰ দৃশ্য কিন্তু আজিও কিন্তু ইয়াত প্ৰতিফলিত হৈছে। এই যিটো পথ আমি জানো, সকলোৱে জানো কুমাৰীঘাটাৰ পৰা নাগৰিজুলি সংযোগী এটা মূল পথ, আৰু প্ৰতিদিনে ইয়াতে যথেষ্ট সংখ্যক লোক অহা যোৱা কৰে। কেনেধৰণৰ যিটো পথৰ যিটো অৱস্থা বৰ্তমান দেখিবলৈ পোৱা গৈছে, সমস্যা কেনেকুৱা হৈছে? এবছৰ প্ৰায় পূৰ্ণ হৈ গ'ল, ৰাস্তাৰ অৱস্থাও বেয়া। হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুললৈ আহে, স্কুল কলেজত যায়। আমাৰ কাউলীৰ পৰা কুমাৰীঘাটা নাগৰিজুলি কলেজত যায় বা স্কুলৰ সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাক যায়। তেওঁলোকৰো বহুত মানে অসুবিধা, যাতায়াতৰ অসুবিধা হৈ আছে। আৰু সঘনে এই ৰাস্তাটোত মানে এক্সিডেণ্টটো সঘনে হৈ আছে। যে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ বা পৰিষদীয় সমষ্টিৰ যিসকল সদস্য আছে তেওঁলোকৰো কোনো কাণ খান নাই। ৰাস্তাত যিবিলাক জৰাজীৰ্ণ অৱস্থা হৈ আছে, গাঁত হৈ আছে, পানী, ইয়াতে মাছ পুহিব পাৰি। গতিকে অতি সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হ'ম। বিগত 10টা কাল আমি উল্লেখ কৰিছোঁ যে ধৰ্মনাৰায়ণ দাস তেখেতে এই সমষ্টিটোত প্ৰতিনিধিত্ব কৰিছে। তাৰপিছতো কোনো ধৰণৰ উন্নয়নৰ বিশেষ কোনো ছবি দেখিবলৈ পোৱা যোৱা নাই। বিশেষকৈ এই পথছোৱাই কিন্তু ইয়াৰ স্পষ্ট এটা উমান দিছে। হয়, দুৰ্ভাগ্যজনক কথা, আমাৰ যিটো চন্দনপুৰ গাঁৱৰ কুমাৰীঘাটা নাগৰিজুলিৰ যিটো ৰুট আছে, আমাৰ যিবিলাক ল'ৰা ছোৱালী ৰাইজে দেখাই পাই আছে কেনেকুৱা হৈ আছে। অংগনবাদীৰ যিবিলাক ল'ৰা ছোৱালী আছে, সৰু সৰু কণ ল'ৰা ছোৱালী আছে, সিহঁতৰ কাৰণে বহুত অসুবিধা হৈ আছে। আৰু দ্বিতীয়তে কথা হ'ল, আমাৰ যিজন ধৰ্মনাৰায়ণ ডাঙৰীয়া EM ছাৰ, তেখেতেও এইটো গুৰুত্ব দিয়া নাই। চেয়াৰমেন আছে, মেম্বাৰ আছে, তেওঁলোকেও এইটো চাও চিতা কৰা নাই। তেওঁলোকৰ গাঁওবিলাকতো এনেকুৱা কাম হৈ আছে। এই পথেৰে আপুনি অহা যোৱা কৰি নিশ্চয় দৈনিক কেনেধৰণৰ অসুবিধা হৈছে? পথসমূহৰ কেনেকুৱা অৱস্থা? পথৰ কথা ক'ব গ'লে পথৰ অৱস্থা একেবাৰে নেৰানেপেৰা অৱস্থা। যিহেতু এতিয়া অলপমান বৰষুণ দিলে মানে আমি পানীৰ কাৰণে মানে ৰাস্তা দিয়ে অহা যোৱা কৰিব নপৰা অৱস্থা হৈ গৈছে। আৰু ইয়াৰ পৰা লৈ ফালে বাগমাৰা লৈ ফালে আপোনাৰ ক'ব গ'লে কুমাৰীঘাটালৈকে মানে আমাৰ মটঙালৈকে ৰাস্তা একদম বেয়া। আমি উল্লেখ কৰিছোঁ কেৱল এই ঠাইত নহয়, এই সমষ্টিটোৰ এনে বহুত ঠাই আছে য'ত পথৰ অভাৱত আজিও কিন্তু এই যিসকল ৰাইজ আছে তেওঁলোকে প্ৰতিদিনে হাহাকাৰ কৰিব লগা হৈছে। আৰু বিশেষকৈ আমি যিটো এই পথটোৰ কথা উল্লেখ কৰিছোঁ, আপুনি যদি পথছোৱা যদি চাই, গোটেই পথছোৱাখিনি ইতিমধ্যে আচলতে সাধাৰণ এজাক বৰষুণ দিয়াৰ লগে লগে এনেধৰণে আচলতে জলমগ্ন হৈ পৰে। আৰু যিসকল পথচাৰী আছে, দুচকীয়া হওক বা চাৰিচকীয়া হওক, যিসকল লোক থাকে তেওঁলোকৰ কিন্তু প্ৰতিনিয়ত এই পথটোৰে অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যি দুৰ্ঘটনাৰ সম্ভাৱনা সেয়া কিন্তু প্ৰতি মুহূৰ্ততে প্ৰকট হৈ থাকে। কাৰণ পূৰ্বেও ইয়াত বহুতো এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু কেৱল ইয়াত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে এই সময়খিনি পাৰ কৰিছে। আৰু পুনৰ যিহেতু নিৰ্বাচন আহিছে, গতিকে এইবাৰ নিৰ্বাচনত ইয়াৰ যিসকল লোক আছে, ইয়াৰ যিসকল ভোটাৰ আছে, তেওঁলোকে কেনেধৰণে জনপ্ৰতিনিধি তেওঁলোকে বাছনি কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু সকলোৱে এটা কথা উল্লেখ কৰিছে যে যিসকল লোকে আচলতে মিছা উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ তেওঁলোকে এইবাৰ ওলাই আহিব, তেওঁলোকক কিন্তু এইবাৰ কিন্তু ৰাইজে কিন্তু উচিত শিক্ষা দিবলৈ কিন্তু তেওঁলোকে প্ৰস্তুত আছে বুলিও উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।